টেলেণ্ট চাৰ্চ এক্সামিনেশ্যন 2025 ঘোষণা হ'ল ফলাফল। এই ফলাফল ঘোষণাৰ কাৰ্যসূচীত লখিমপুৰ জিলাৰ গ্ল'বেল পাব্লিক স্কুলত উপস্থিত থাকে বহু গণ্যমান্য ব্যক্তিসকল। বিশেষকৈ ভাৰতীয় জনতা পাৰ্টিৰ লখিমপুৰ জিলাৰ সভাপতি শ্ৰীযুত শ্যামল শৰ্মাদেৱ উপস্থিত থাকি বিদ্যালয়ৰ এই প্ৰশংসনীয় কাৰ্যৰ শলাগ লয় আৰু ভৱিষ্যতেও বিদ্যালয়ে যেন এই ধৰণৰ পদক্ষেপেৰে আগুৱাই যায় এই কথা মত পোষণ কৰে। উল্লেখ্য যে এই পৰীক্ষাৰ এক্সটাৰ্নেল হিচাপে উপস্থিত থাকে শ্ৰীযুত দেৱ বৰা আৰু অবজাৰ্ভ হিচাপে উপস্থিত থাকে শ্ৰীযুত মৃদুল কলিতাদেৱ। স্থানীয় বিশিষ্ট উদ্যমী মহিলা তথা প্ৰাক্তন শিক্ষয়িত্ৰী শ্ৰীযুতা চম্পা বৰা বাইদেৱে নিজৰ মতামত ব্যক্ত কৰি বিদ্যালয়খনৰ উত্তৰোত্তৰৰ কামনা কৰে। উক্ত অনুষ্ঠানটিত উপস্থিত থাকে আন বিশিষ্ট ব্যক্তি ক্ৰমে তুলিকা শইকীয়া, ব্যৱসায়ী নুৰ আহমেদ, দুলুমণি মহন্ত আদি উদ্যমী লোকসকল উপস্থিত থাকে। তাৰোপৰি বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী ও অভিভাৱকসকল উপস্থিত থাকে। এই ফলাফল ঘোষণা কাৰ্যসূচীত গ্ল'বেল পাব্লিক স্কুলৰ প্ৰিন্সিপাল ৰোহানা বেগমে আৰম্ভণি কৰাৰ পিছতে এই বিদ্যালয়ৰ এগৰাকী সহকাৰী শিক্ষয়িত্ৰী ৰশ্মিৰেখা দেৱীয়ে পৰীক্ষাৰ সন্দৰ্ভত কিছু কথা অৱগত কৰে। চৰকাৰী বিদ্যালয় ও ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ মাজত হোৱা এই পৰীক্ষাৰ এটা মিক্স ফলাফল আহিছে, যাক লৈ উৎফুল্লিত বহুজন। ইফালে টেলেণ্ট চাৰ্চ এক্সামিনেশ্যনৰ ফলাফল পাই আৱেগিক হৈ পৰিল গ্ল'বেল পাব্লিক স্কুলৰ পৰিচালন সঞ্চালিকা ৰঞ্জিতা দত্ত বৰাই। নমস্কাৰ, পুনৰবাৰ B7 মজিয়ালৈ আহি নিজকে ভালো লাগিছে আৰু ক'বলৈ বিচাৰিছোঁ যোৱা 26 অক্টোবৰ 2025 তাৰিখে হৈ যোৱা আমাৰ টেলেণ্ট চাৰ্চ এক্সামিনেশ্যন 2025ৰ কথা। যিহেতু আপোনালোক লখিমপুৰবাসী ৰাইজ অৱগত যে যোৱা 26 তাৰিখে আমি গ্ল'বেল পাব্লিক স্কুলৰ সৌজন্যত আমি এটা টেলেণ্ট চাৰ্চ এক্সামিনেশ্যন নামেৰে এটা কম্পিটিটিভ এক্সাম পাতিবলৈ সক্ষম হৈছিলোঁ আৰু ইয়াতে 11খন বিদ্যালয়ে ছাত্ৰ ছাত্ৰী আহি অংশগ্ৰহণ কৰিছিলে। পৰীক্ষাটো হৈছিলে 3টা কেটেগৰী, ক্লাছ 3 and 4 কেটেগৰী A, 5 and 6 কেটেগৰী B and 7 and 8 কেটেগৰী C। আৰু এই 3টা কেটেগৰী পৰীক্ষা একেদিনাখনে অনুষ্ঠিত কৰা হৈছিলে। 1 নম্বৰৰ পৰীক্ষাত 120 মিনিট সময় দিয়া হৈছিলে। উক্ত পৰীক্ষাটি খুব সুন্দৰকৈ আমাৰ বিদ্যালয়ৰ প্ৰাংগণতে অনুষ্ঠিত হৈ যায়। তাতে আমাৰ নিমন্ত্ৰিত এক্সটাৰ্নেল আছিলে, অবজাৰ্ভাৰ আছিলে আৰু আজি অৰ্থাৎ 1 নৱেম্বৰ 2025 সম্পূৰ্ণ 7 দিনৰ দিনাখন, 7ম দিনৰ দিনাখন আমি এই পৰীক্ষাটিৰ ৰিজাল্ট ঘোষণা কৰিবলৈ সক্ষম হ'লোঁ। যথেষ্ট ভাল লাগিছে আৰু আশা কৰা ধৰণে যি ধৰণে ছাত্ৰ ছাত্ৰীসকলে উৎসাহেৰে ওলাই আহিছিলে পৰীক্ষাটো দিবলৈ, সেই ধৰণে আজি অভিভাৱকসকলো কিন্তু ৰিজাল্টটো চাবলৈ বিৰাট আগ্ৰহে তেওঁলোক আহিছে। এইখিনিতে মোৰ ভাল লাগিছে যে বহুত ঠাইতে এনেকুৱা ধৰণৰ পৰীক্ষা কিছুমান হৈ থাকে, পৰীক্ষাবোৰ হয়তো কোনোবা সংস্থাই আয়োজন কৰে বা কিবা ধৰণে হৈ থাকে, কিন্তু যিবোৰ পৰীক্ষাৰ ফলাফলবোৰ মানুহবিলাকে চাবলৈ নাপায়, মোৰ ল'ৰাজনে কি কৰিলে, কি লিখিলে। কিন্তু মোৰ ভাল লাগিছে যে আজি আমি এই পৰীক্ষাটো অনুষ্ঠিত কৰাৰ পিছত খুব সুন্দৰকৈ এখন সভা অনুষ্ঠিত কৰি ৰিজাল্ট ঘোষণা কৰিছোঁ। প্ৰত্যেকখন যিসকল ছাত্ৰ ছাত্ৰীয়ে ইয়াতে অংশগ্ৰহণ কৰিছিলে সকলোবোৰ আহিছে, অভিভাৱকসকল আহিছে আৰু ফলাফলটো যি ধৰণে 11খন বিদ্যালয় সেই ধৰণে কিন্তু ফলাফলো বৰ মৰম লগাকৈ বৰ সুন্দৰকৈ মিক্স এটা ফলাফল আহিছে। ইয়াতে গভৰ্ণমেণ্ট স্কুলৰ ছাত্ৰ ছাত্ৰীও স্থান পাবলৈ সক্ষম হৈছে, ব্যক্তিগত খণ্ডৰ বিদ্যালয়ো স্থান পাবলৈ সক্ষম হৈছে, আমাৰ নিজৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলেও স্থান পাবলৈ সক্ষম হৈছে, সেইধৰণে বাহিৰৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয় কিছুমানৰ পৰাও ইয়াতে স্থান পাবলৈ সক্ষম হৈছে। অৰ্থাৎ ৰিজাল্টটো পাই কিছু হ'লেও আৱেগিকো হৈছোঁ, কাৰণ আমাৰ গ্ল'বেল পাব্লিক স্কুলখন সৰু পৰিসৰৰ এখন স্কুল। প্ৰথমতে আৰু মূলত কথাটো আছিল যে আমাৰ ছাত্ৰ ছাত্ৰীসকলক আমি এটা পৰিৱেশ দিব লাগিব, এটা প্ৰতিযোগিতামূলক পৰীক্ষাত বহিবৰ বাবে যিটো পৰিৱেশ, সেই পৰিৱেশটো কেৱল আমাৰ গ্ল'বেল পাব্লিক স্কুলৰ বাবে নহয়, সেই পৰিৱেশটো আমাৰ এই এঙাৰখোৱাৰ পৰা সমীপৱৰ্তী সকলো অঞ্চলৰ বাবে প্ৰয়োজনীয় এটা পৰিৱেশ আছিলে, যি ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলে সেই কম্পিটিটিভ সেই প্ৰতিযোগিতামূলক পৰিৱেশটো নাপায়। সেই পৰিৱেশ গঠনৰ হেতু এই পৰীক্ষাটো অনুষ্ঠিত কৰা হৈছিলে আৰু কিছু সংখ্যক হ'লেও যে গোটেই ল'ৰা ছোৱালীবোৰতো আহিবলৈ সম্ভৱো নহয়, কিন্তু যিসকলে আহিছিলে সেইসকলৰ মাজত আজি সেই পৰীক্ষাটো অনুষ্ঠিত কৰাৰ পিছত যিটো ফলাফল ঘোষণা হৈছে আমি যথেষ্ট আনন্দিত। কেটেগৰী A পৰা 8জন ছাত্ৰ ছাত্ৰীয়ে স্থান পাবলৈ সক্ষম হৈছে। প্ৰথমৰ পৰা 8ম, তাৰমানে আমাৰ কাট অফ আছিলে 80%, সেই কাট অফ 80%লৈকে 8জন ছাত্ৰ ছাত্ৰী আৰু সৰ্বোচ্চ শতাংশ আছিলে 95, সৰ্বোচ্চ শতাংশ 95% পাবলৈ সক্ষম হৈছে কেটেগৰী A পৰা, আৰু সৰ্বনিম্ন 80% পাবলৈ সক্ষম হৈ পেলাই কেটেগৰী A আমাৰ 8জন ছাত্ৰ ছাত্ৰী স্থান পাইছে। আৰু সেইদৰেই কেটেগৰী B আছিলে 5 and 6 আছিলে, 5 and 6ৰ পৰা 3জন। ইফালে ফলাফল পাই স্থান প্ৰাপ্ত 2 ছাত্ৰ সুখী যদিও
ভৱিষ্যতে আৰু ভাল কৰাৰ কথা কৈ গ'ল গ্ল'বেল পাব্লিক স্কুলৰ 2 মেধাৱী ছাত্ৰই। হ'লেও পাই সুখী হৈছোঁ, কিন্তু ভৱিষ্যতে আৰু বেছি নম্বৰ স্ক'ৰ কৰিবলৈ মই চেষ্টা কৰিম আৰু আগলৈ যাতে এনেকুৱা ডাঙৰ ডাঙৰ এক্সামত বা 90 ঘৰত স্ক'ৰ কৰিবলৈ চেষ্টা কৰিম। উদ্দেশ্য প্ৰকৃততে প্ৰতিযোগিতামূলক পৰীক্ষা কেনেকৈ হয় তাৰ ওপৰত সম্যক জ্ঞান পাবৰ বাবে এই পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছিল। চৰকাৰী ও ব্যক্তিগত খণ্ডৰ বহু শিক্ষাৰ্থীয়ে এই পৰীক্ষাত অৱতীৰ্ণ হৈছিল। গ্ল'বেল পাব্লিক স্কুলে ছাত্ৰ ছাত্ৰীৰ মাজত অনুষ্ঠিত কৰা এই টেলেণ্ট চাৰ্চ এক্সামিনেশ্যন 2025 এক প্ৰশংসনীয় পদক্ষেপ বুলি কৈ গ'ল জিনিয়াছ একাডেমীৰ এগৰাকী ছাত্ৰৰ অভিভাৱিকাই। গ্ল'বেল পাব্লিক স্কুলে ছাত্ৰ ছাত্ৰীৰ মাজত অনুষ্ঠিত কৰা এই মেধা সন্ধানী পৰীক্ষা তেওঁলোকে এক প্ৰশংসনীয় পদক্ষেপ হাতত লৈছে বুলি আমাৰ অনুভৱ হৈছে। তেওঁলোকে অকল নিজৰ ছাত্ৰ ছাত্ৰীৰ মাজতে এই অনুষ্ঠানটো পতা নাই, তেওঁলোকে অন্য স্কুলৰ ছাত্ৰ ছাত্ৰীৰ মাজতো পাতিছে। মোৰ ল'ৰা জিনিয়াছ মধ্যমীয়া গাঁও জিনিয়াছ একাডেমীৰ পঢ়ে আৰু মোৰ ভতিজা এছিয়ান পাব্লিক স্কুলত অধ্যয়নৰত। গতিকে দুয়োজনে ৰেংক পাইছে আৰু সেইকাৰণে ভাল লাগিছে আৰু তেওঁলোকৰ এই প্ৰচেষ্টা অব্যাহত থাকক আৰু কেৱল লখিমপুৰ জিলাৰ মাজতে নহয়, প্ৰায় সমগ্ৰ অসমতে বিয়পিব তাকে আশা ৰাখিছোঁ।